Dear Diary, আজি শনিবাৰ কিন্তু আজিৰ দিনটো বেলেগ দিনতকৈ অলপ বেলেগ আছিল ক'ব গ'লে মোৰ বাবে হয়তো বিশেষ কলেজত আজি ষ্টুডেণ্টটো একেবাৰে কম কাৰণ ৰাতিপুৱা অলপ বৰষুণ পৰিছিল সো এজ ইউজুৱেল কলেজ যোৱা টাইমত যদি বতৰটো বেয়া কৰে তেনেহ'লেতো আধা ষ্টুডেণ্টে চেল্ফ হলিডেই লৈ লয় তাতে আকৌ শনিবাৰ আছিল গতিকেতো সোনে পে সুহাগা ময়ো এবাৰ ডাৱৰীয়া বতৰটো দেখি কলেজ নাযাওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু জয়শ্ৰীয়ে ফোন কৰি মাতাত সেই ছাতিটো লগত লৈ গুচি গ'লোঁ যিহেতু ক্লাছ হোৱা নাছিলে গতিকে জয়শ্ৰী মানৱতাৰ লগতে ফিল্ম চাব যাব ওলাল হয়তো মোকো লগ ধৰিছিলে পিছে মোৰ আকৌ লগ পাৰ্চলৰ মাজত গৈ কাবাবে আৰ্টি বনিব মন নগ'ল চ' মই লাইব্ৰেৰীতে গুচি আহিলোঁ बोलते हैं ना जो होता है अच्छे के लिए ही होता है এণ্ড মই লাইব্ৰেৰীত সোমাই দেখিলোঁ নীলদা লাইব্ৰেৰীত অকলে বহি আছে তাক দেখাৰ লগে লগে যে মোৰ মুখত অট'মেটিকলি এটা হাঁহি আহি গৈছিল আৰু মই তাক মাত দিব লওঁতে সি মোক দেখা পাই নিজেই মাত দিলে মোৰ কিমান যে ভাল লাগিছিল তেতিয়া তাৰো বোলে আজি লগৰবিলাক কোনো অহা নাই চ' বৰ হৈ আছিলে এনে তাৰ পাছত আমি কেণ্টিনলৈ আহিলোঁ আৰু চাহৰ জুতি লৈ এগালমান কথা পাতিলোঁ আগতে যদিও আমি কথা পাতিছোঁ কিন্তু আজি কিবা এটা বহুত বেছি ফ্ৰী হৈ গ'লোঁ এণ্ড মষ্ট ইম্পৰ্টেণ্টলি নীলদা আজি মোক ব্ৰেক টাইমত অটো ষ্টেণ্ডত ড্ৰপ কৰি দিছিল চ' আই এম ভেৰি হেপী টুডে পাহি পাহি উঠিছনে চাচোন কেইটা বাজিল ঘড়ীটো ইমান দেৰিলে যে শুব পাৰে গাভৰু ছোৱালী এজনী ইমান দেৰিলৈকে শুই থাকেনে উঠিছনে নাই ঐ উঠ উঠ আহা চানডে হৈ শুবলৈ দিয়া না এদিনেতো পাওঁ শুবলৈ কালি কৈছিলো নে নাই দুজনী এফালে যাম বুলি মই জলদি গাটো ধুই আহোঁ আৰু গেছত গাখীৰ বহাই থৈ আহিছো চাবি পৰিব উতলিলে অফ কৰি দিবি কিন্তু নাপাহৰিবি আৰে পাহি মাতিছে নেকি পাহি যোৱা আকৌ পাহি ঐ যোৱা পাহি উঠিছে নাই চেছ গাখীৰ পৰিবলৈ এতিয়া বাকী নাই আৰু উদক ভেটা ৰখীয়া পাতিলে ইয়াতকে আৰু কি আশা কৰিব পাৰি কি যে হ'ব এই ছোৱালীজনী একো এটা কাম ভালকে কৰিব নোৱাৰে কথা কৈ থাকিলে এজনী গাতে নালাগে যেন পাইছো হলনে নাই তোৰ ব্ৰেক আপ যা এতিয়া আৰু ফোন চোন কৰি নাথাকিবি ফোন ৰাখ সঁচাই ব্ৰেক আপ হ'ল নেকি বাৰু কি হ'ল নিজে ফোন কৰিলি যে ব্লক কৰিছো বুলি চেক কৰিছা নেকি নাই অফিচিয়েলি ব্ৰেক আপ বুলি ক'বলৈ ফোন কৰিছিলোঁ হা এতিয়া ব্লক কৰ কি কৰ কৰি থাক দাদা এটা গোল্ড প্লেট দিয়কচোন
ঐ নীল শুন না বে মোৰ আকৌ ব্ৰেকআপ হলো এই তোক মই ইমান চিৰিয়াছ কথা এটা কৈছো আৰু তই বুলি কৈ থৈ দিছ তই কেলা শুয়ে থাক ইফালে মোৰ সংসাৰ বাগি শেষ হৈ যা ঐ মই কি কৰিম কচোন বাৰু তহঁতচোন বাৰ মাহ দেওবাৰ বেকআপে হয় ভাল হৈ যাব দে সেইটোও হয় পিছে মই গৈ আছো অলপ পিছত দে তই জলদি আহ তোমাক দেখি কিয় জানো মোৰ এনে লাগিছে যে তুমিয়ে মোৰ ইতিহাসৰ ৰাণীজনী যেন তুমিয়ে মোৰ ভূগোলৰ পৃথিৱীখন মোৰ সংবিধানখনো যেন তোমাৰ দ্বাৰাই ৰচিত আকৌ যেন তুমিয়ে মোৰ জটিল অংকটোৰ সমাধান বায়'লজিৰ হৃদপিণ্ডটোও যেন তুমিয়ে আনকি নালাগে কেমিষ্ট্ৰিৰ অক্সিজেনখিনিও মই তোমাৰ তাতে বিচাৰি পাইছো দাদা আপুনি দেখোন আৰ্ট চায়েন্স মিক্স আপ কৰি পেলালে ঠিকটো নাই বাৰু তুমি বা কোনটো বিভাগৰ সেইকাৰণে ৰিক্সটো লোৱা নাই আৰু দুইটা মিক্স কৰি পেলাইছো কিন্তু দাদা মইচোন কমাৰ্চহে দাদা ৰাখি দিব দাদা নাহিব লাগিব অকল নাযাওঁ মানে কি নাযাওঁ মানে মই ইয়াতে নামি কি কৰিম নহয় মানে দাদা এজন কাষ্টমাৰ নিলে আমাৰ লোকচান হয় মই সেইবিলাক মই নাজানো মই কি খোজকাঢ়ি যাম নেকি মোক আগতে ক'ব লাগিছিল 5 টকা দিব লাগিব নহ'লে ভালেই হ'ল দে নেযাওঁ যা ফটোৱা গাড়ী ল তোৰ 20 টকা টঙনিয়াম তোক আকৌ ইয়াত দেখা পালেই হ'ল ভালে আছো আজি ক'ৰবাত টপ খেলিহি সেহে নকবি আৰু এই ঘৰত গ'লে যে আহিবই মন নাযায় ইয়াত থাকিলে কাপোৰ ধোৱা বাচন ধোৱা নিজে বনোৱা খোৱা ভাবিলে এলাহ লাগে তই লাষ্ট কেতিয়া কলেজ আহিছিলি মনত আছে 5th চেমৰ ফাইনেল এক্সাম দিব যাওঁতে আকৌ দে তোক মই পিছত লগ কৰি আছো তই কি ৰুমৰ ফালে নাযাওঁ নেকি এই জাষ্ট আহিছোহে মানুহবোৰ ৰুমলৈ যাম গাঁও যদি এই বেগ চেক লৈ মই এতিয়া যাম কেনেকৈ নহ'লে গৈ থাক মই পিছত আহি আছো তই যদি ৰুমলৈ নাযাওঁ নহ'লে মোক মাতিছিলি কিয় মই মাতিলো মই তোক কেতিয়া মাতিলো মই সুধিছিলোহে তই কি কৰি আছ ইয়াত হয়তো কথাটো মইতো সিফালে যাব লগা আছিল কিন্তু বাইকখনটো উল্টা ফালে মোক কৰি আছে সেইটো মই দেখিছিলোৱে কেলা মোক উজদাৰি মাৰি নামি আহিব কোনে দিছিল ৰখি আছে যা পিছত গাড়ী নাই কিন্তু চানডে হয় মইতো এতিয়া ঘূৰিও যাব ন তাক দমচমো দি থৈ আহিছো নাই বব মানৱ চপা হওঁগে বহুত দিন দেখা নাই তোৰ তাক ঐ তালৈ ফোনটো লগাচোন তাৰ নম্বৰটো আছে নহয় 02 মাৰিবি হা এই তোক লগ কৰিবলৈ ভাগ্য লাগিব দেখাই নাপাওঁ তোক কলেজত তই কি কলেজ নাও নেকি বা নাই মই মানে স্পেচিয়েল এপিয়াৰেঞ্চহে দিওঁ এই গহদোষ আৰু কালদোষ চাই পেলাই নাও বুঢ়িলেও টিঙৰ পৰা নানামিব চালা এই নীল ক'ত গ'ল কথা পাতি আছে চাগে কাৰোবাৰ লগত বাহিৰত ইমান সময়ৰ পৰা গাৰ্লফ্ৰেণ্ড নেকি এতিয়া সি ৰিলেশ্যনত নাই এতিয়া নাই মানে আগতে আছিলে বাহটো দিলে মানে তাক সেইবোৰ বহুত কথা কম কেতিয়াবা তোক তাৰ আগত এইবিলাক কথা নলিয়াবি দেই বাৰু দেচোন তোৰ কচোন তই ৰিলেশ্যনত আছ নে ছিংগল ৰাতিপুৱালৈকে ডাবলে আছিলো আৰু এতিয়াই মই ছিংগল বি পজিটিভ ব্ৰ মোৰো প্ৰয়াস চলি আছে নাই মই পজিটিভে আনকি মোৰ ব্লাড গ্ৰুপ বি পজিটিভ ডিয়াৰ ডায়েৰী আজি চানডে মা আৰু মই মাহীহঁতৰ ঘৰত গৈছিলোঁ সকাম এভাগ আছিলে তাতকৈ ডাঙৰ আজিৰ দিনটো ব্ৰেকিং নিউজটো হ'ল যে আজি জয়শ্ৰী আৰু মানৱদাৰ আকৌ ব্ৰেকআপ হ'ল সিহঁতৰ ব্ৰেকআপৰ পেচাপ হৈয়ে থাকে বাৰু গতিকে ইমান ভাবিবলগীয়া একো নাই 2 দিনমানৰ পাছত আকৌ ভাল হৈ যাব
আজি আমি দিনটো মাহীহঁতৰ তাতে থকা নিচিনাই হ'ল। তাৰ পৰা আমি সন্ধিয়া সময়তহে আহি পাইছোঁ। ভাগৰে জিগৰে আহি আকৌ মাৰ ভাত বনাব মন নগ'ল, জমিদতে অৰ্ডাৰ দিব দিলে আৰু ময়ো ভালে পালোঁ বাৰু হে। আজি অলপ সোনকালে শুব আহিছোঁ, কিন্তু ৰূপাৰ কথা এটা কোৱা হোৱাই নাই। আজি বহুত সাহস গোটাই সন্ধিয়া সময়ত নীলদালে কল কৰিছিলোঁ প্ৰজেক্ট এটাৰ হেল্প বিচাৰি। সেইটোতো জাষ্ট বাহানা আছিলে কথা আৰম্ভ কৰাৰ। তাৰপিছততো আমি প্ৰায় 1 ঘণ্টামান কথা পাতিলোঁ। ইমান ভাল লাগে তাৰ লগত কথা পাতি, কিয় নাজানো। আৰু মন আছিলে কথা পাতিবলৈ, কিন্তু সেই বেঙাটোৱে কল কাটিয়ে দিলে। তাৰ বোলে আজি ভাত বনোৱা পাল। হাই, মইহে কেতিয়া পাওঁ আৰু তাৰ হাতেৰে ভাত খাবলৈ। পাহি বেছি হৈছে নেকি? নাই হোৱা ভাবাতনো কি আহে যায়। সঁচাকে মই এনেকুৱা এজনী ছোৱালী যে ফোনত কাৰোবাৰ লগত 2 মিনিট কথা পাতিলে কথা নোহোৱা হৈ যায়। এলাহ লাগে, কি কথা কম মনত নাহে। কিন্তু তাৰ লগত ঘণ্টা কথা পাতিলেও ছেটিছফাইড নহওঁ, যেন দিল মাংকে বৰ। এই ছোৱালীজনী দেখিছিলোঁ বে টমটমত, কি কিউট আছিলে। পতাই দিব পাৰিবি নেকি? ঐ শুনিছনে? কিবা এটা কৈ আছো। Fall in love when you are ready, not when you are lonely. Got it? দে মই গৈ থাকো দে। নীল গ'লগে নেকি? খালে মই মানে এতিয়া পদযাত্ৰা কৰিব লাগিব। নালাগে দে, মই যোৱা নাই। তই আছ? আকৌ বহিলি যে? আৰে ছোৱালী এজনী দেখিছো টমটমত। তাই কিউট আছিল, ধুনীয়া আছিল, গম পালো। পিছৰখিনি ক, নাম কি, ক'ত পঢ়ে, কোন কলেজ, কি ডিপাৰ্টমেণ্ট? অথনিৰ পৰা শেষো পাই ৰখি আছ। নাজানো এইবিলাক, খালি কমাৰ্চ ডিপাৰ্টমেণ্ট সেইটো জানো। সেইটো কেনে গম পালি? নামো নাজানো, কলেজো নাজানো, খালি ডিপাৰ্টমেণ্টটো জানো। কি আচৰিত। তুমি বা কোনটো বিভাগৰ? সেইকাৰণে ৰিক্সটো লোৱা নাই আৰু দুইটা মিক্স কৰি পেলাইছো। কিন্তু দাদা মইচোন কমাৰ্চহে। এইবিলাক বাদ দে, তহঁতে মুঠতে মোক এইটো ক যে মোক হেল্প কৰিব পাৰিবি নে নোৱাৰিবি, সেইটো ক। ৰচোন, ছোৱালীজনক ক্ষীণকে নেকি? ক্ষীণ বুলি নকবি, শ্লিম ফিট বুলি কবি। সেইটোৱে, কিন্তু চাপৰকে নহয় জানো? চাপৰ নহয়, তাৰ হাইটটোহে অকণ কম। মিঠা বৰণীয়া ন? মোৰ দৃষ্টিৰে চাবিচোন, বগাই দেখা পাবি। যি দেখিছো ই প্ৰেমত হাবুডুবু খালেচোন। হে ভগৱান, পূজা কথা কৈ আছে সি। কোন পূজা? আৰে জয়শ্ৰীহঁতৰ লগৰ। জয়শ্ৰী কোন বে? তোৰ জিএফ বে। জিএফ আছিলে, এতিয়া মোৰ এক্স। সেইটোৱে। আৰু ৰচোন, পূজাটো নহ'ব পাৰে। তই কেনেকে গম পালি? আৰে মই তাইক টমটমৰ নামত এখন চাপ আছিলো, কিন্তু চিয়ৰ নাছিলো। আহা মৰিগাঁও। এই ৰ লাহে যাওক। দেৰি হ'ব ৰে, তাতে ফাৰ্ষ্ট ক্লাছৰ বিদিশা মেমো আছে। সেইটো ক্লাছ মিছ হ'লে বহুত লছ হয় বে। মোৰতো একাউণ্টছ মাথা ওপৰতো যায়, আৰু সেইজনে যিহে পঢ়ায় মই একোৱে বুজি নাপাওঁ। মোৰ 2nd ক্লাছত পালেগৈ কোনো কথা নাই, এনেও মোৰ থিয়ৰিহে লিখিম এক্সামত। নাই দেই, মোৰ থিয়ৰি সোপা এলাহ লাগে। মই প্ৰেক্টিকেলহে এটেম্প কৰোঁ বেছিভাগ। প্ৰায়ৰিটিজ। এতিয়া তোৰ প্ৰায়ৰিটিজৰ কাৰণে মোৰ প্ৰায়ৰিটিজ কুৰবান কৰিব লগা হৈছে। জয়শ্ৰী গ'ল নেকি? মানৱদাৰ লগত গ'ল। তাইৰে ভাল দে, সদায় বয়ফ্ৰেণ্ডৰ লগত কলেজ একেলগে অহা যোৱা কৰে। ভগৱানে আমাকহে আৰু কেতিয়া চকু মেলি চায়। তোৰ কথাটো নাজানো, কিন্তু মোৰ ফালেতো চোৱা আৰম্ভ কৰি দিছে। কি হ'ল? ক'ত যাওঁ? ৰ এইটো চান্স মিছ কৰিব নোৱাৰি।
পাহি গুড মৰ্ণিং অ নীলদা গুড মৰ্ণিং গুড Hi. মৰ্ণিং গুড মৰ্ণিং তোমাক দেখাই নাছিলো একো নাই দিয়া তোমাৰ দেৰি হোৱা নাই অ দেৰিটো হৈছে বহুত মই তোমাৰ লগতে যাব পাৰিম নেকি কিন্তু পূজা অ তাই ফাৰ্ষ্ট ক্লাছটো নকৰে বোলে মানে একাউণ্টছৰহে আছে যে আৰু তাই মানে ইমান এটা ভাল নাপায় বিদিশা মেমৰ ক্লাছটো চ' তাই ছেকেণ্ড ক্লাছটোতহে যাব মোৰ আকৌ বিদিশা মেমৰ একাউণ্টছ দুয়োটাই ফেভৰেট কিন্তু গাড়ীহে পোৱা নাই যে এতিয়া যিকেইখন আহিছে চব ভুলেই দেখোন খালি গাড়ী ভণ্টি যাবা আহা নাম লিয়াটো শ্বেতা নহয় যে অয়া ঐ গাড়ীত যাব নালাগে আহা উঠা নেযাওঁ দিয়ক দাদা ধেত কেলা মোৰ লগতহে এনেকুৱা কিয় হয় বাৰু ফৰ্মেলিটিজ নহয় মানে হেল্প কৰিলা যেতিয়া পইচাও দি দিলে বেয়া নাপাওঁ থেংক ইউ দি মই কি কৰিম হা ধেমালি কৰিছো অ ঠিকে আছে দিয়া ব'লা ঐ কোন জুনিয়ৰ মই আকৌ ভাবিছিলো বহে নেকি আমাৰ কি হ'ল ঐ নো ভাইলেন্স নো ভাইলেন্স সৰি কেনে পালি আজি বৃহস্পতিবাৰ হ'ব নালাগিছিল তাক বজাই দিলো এ হ'ব দে ঐ চাচা নীলদাই মোক ক্ল'জ ফ্ৰেণ্ডত ৰাখিছে দেখাচোন দেখা তোক কিয় দেখুৱাম আকৌ হ'ব দে আজিকালিতো ফেশ্বনে বহুতে ৰাখে মানুহক ক্ল'জ ফ্ৰেণ্ডত কিয় তই দেখিছ তাৰ ষ্টৰী নাই নহ'লে হ'ব দে যা প্ৰপ'জে কৰিলে যেনিবা তাইক ফুলতে এড হৈ গলি চাগে তই আজি বৃহস্পতিবাৰ আজি কলেজ ওলাই যাওঁতেই মই দুটা শালিকা দেখিছোঁ আৰু মই তেতিয়াই গম পাইছোঁ যে আজিৰ দিনটো মোৰ বাবে ভাল যাব ফাৰ্ষ্টে মই একেলগে কলেজ গৈছোঁ নীলদাৰ লগত বাইকত তাৰ কাৰণে যিমানেই পাপৰ পেলিবলগীয়া নহওক সেইটো বেলেগ কথা কৈছোঁতো সেইটোৱে মেইন আই থিংক হি অলছ' লাইক মি আৰু কি জানা সিটো মোক ইনষ্টাত ক্ল'জ ফ্ৰেণ্ডতো ৰাখিছে মই আজিহে গম পালোঁ অ' ষ্টৰিটো বাকী আছিলে চোৱাই নহ'লচোন ধেত তেৰিকা ভনীক চনীকো হ'ব পাৰে মানুহ ইমান জাজমেণ্টেল হ'ব নাপায় দেই কোনে নিজৰ ভনীয়েকৰ লগত ফটো ক্ল'জ ফ্ৰেণ্ডত লগাই অ লাহে লাহে তোৰ সেইখিনিও কমন চেঞ্চ নাই নেকি নহ'লে ফ্ৰেণ্ড চাগে ফ্ৰেণ্ড তোৰ এতিয়া চতন নহ'লে হ'ল আৰু ভয় কিয় খুৱাইছ ৰে ভয় খোৱা নাই সঁচা কথাটোহে কৈছো তই জানো কিবা এটা ৰিলেশ্যনৰ কথা তই জানো নাজানো নহ'লে
যিকোনোতে ধৰছো না গলি কিয় আৰে ধৰ না সেয়া মোক পটোৱে হয় সি কোনো ৰিলেশ্যনত নাই পিয়ৰ ছিংগল খালি ফটো আমি ন ৰহ মই কিবা এটা কৰিব লাগিব আৰু কি কৰ আৰে জয়শ্ৰী কেইটা কামত আহিব মানে মানৱ দা আৰু নীল দা বহুত আগৰে ফ্ৰেণ্ড হয় ন সো আচ্ছা আচ্ছা হেল্ল' ঐ ক'ত বনাই আছ ঘৰতে আছো আজি কি ছোৱালী মানৱ দালৈ ওলাই যোৱা নাই নেকি MC ঐ মেইন কথাটো শুন না ঐ শুনচোন নীল দা কোনোবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে নেকি মই জনাততো নাই হেনচতে মানে মই এবাৰ আমাৰ ইয়াক সুধিছিলো হা সি তেতিয়া কৈছিল নীল দা বোলে ৰিলেশ্যনশ্বিপত আহিবলৈ এতিয়া ইণ্টাৰেষ্টেড নহয় জানো আৰু কিবা কিবি কৈছিলে ময়ো কথাখিনিত ইমান গুৰুত্ব নিদিলো আৰু মানৱেও কথাটো বদলাই দিলে হ'ব দে হ'লে কিয় শান্তি মইতো কৈছিলো তইহে পাৰ্টিটো দিব পাৰা নহলে চেলো নহ'লে কেণ্টিনত ৰাখো আজি নালাগে দে কালি ল'ম একেবাৰে কালি একেবাৰে মানে গম পাবি নহয় নাজানো দেই আৰু ঐ যাওঁ নেকি গৈ থাকো নীল দাক মাতি দিওঁ চব সময়তে খালি ফটো আমি ন হ'ব দে বাই অকে বাই মা মোৰ ডায়েৰীখন দেখিছিলা নেকি এখন কাৰ ডায়েৰী হেল্ল' ঐ আজি যে তই মোক দিনত সুধিছিলি কথাটো কোনটো কথা নীল দাৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছৰ কথা কিয় হ'ল দে কাইলৈ গুড নিউজ পাই যাবি চাগে কি কৰিলি তইতো জানই ন পাহিয়ে তাক কিমান ভাল পায় কিন্তু কবলৈ ভয় কৰে
কি কিবা ভুল কৰিলো নেকি? ভুল মানে তহঁতে ফোন কৰাৰ পিছত মই আকৌ সুধিছিলো কথাটো তাক সি মোক নীলদাৰ গোটেই পাছখিনি ক'লে আৰে ইমান ছাছপেন্স ক্ৰিয়েট কিয় কৰি আছ ডাইৰেক্ট ক না কি হ'ল সি 2 years ৰিলেশ্যনশ্বিপত আছিল তাইৰ নাম আছিল জোন আৰু লাষ্ট ইয়াৰ তাইৰ ডেথ হৈছে মানুহে কয় টাইম উইল হেল এভৰিথিং বাট এতিয়া এবছৰে হ'বহি হ'ল কিন্তু আজিলৈকে নীলদাই মুভ অন কৰিবই পৰা নাই দিনটো সকলোৰে লগত হাঁহি তামচা কৰি পাৰ কৰি দিয়ে কিন্তু ৰাতি ৰাতি বোলে এতিয়াও প্ৰায়ে কান্দে আৰু সি কাৰো লগত শ্বেয়াৰো নকৰে কথাবিলাক চ' মানৱহঁতে যিমান পাৰে সিমান এভইড কৰে এইবিলাক কথা তাৰ ওচৰত ডিছকাছ কৰাটো নহ'লে সি আকৌ আগৰ কথাবোৰ ভাবি ভাবি ডিপ্ৰেশ্যনত গুচি যায় তাতে নীলদা আকৌ ভেৰি চেঞ্চিটিভ কাইণ্ড অফ পাৰ্চন আৰু এতিয়া বোলে সি প্ৰেমৰ পৰা বহুত আঁতৰত অশান্তিহে পায় এইবোৰ কথা তাক সুধিলে তই এইটো ভাল কাম নকৰিলি নেকি মোৰ কিন্তু ভয়হে লাগিছে ৰচোন মইতো কল কৰি আছো হেল্ল' 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 পূজা आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है कृपया प्रतीक्षा करें या कुछ समय बाद कॉल करें ৰাজ আছিল ৰাজ হৈ থাকিব দিব লাগিছিল এটলিষ্ট শান্তিত আছিল মনৰ কথাবোৰ কোনো কাকো বুজাবলগীয়া নাছিলে এতিয়া ভাল কৰিব গৈ যেন মই সিহঁতৰ মনত ধুমুহাহে সৃষ্টি কৰিলো হেল্ল' ক প্লিজ তই মোক ক্ষমা কৰি দিবি মই জানি বুজি একো কৰা নাছিলো কিছুমান কাহিনী চাগে এনেকৈ ৰৈ যায় ন কেনেকৈ যেনেকৈ মই ৰৈ গ'লো আৰু ৰৈ গ'ল মোৰ গোপনে পুহি ৰখা বহু আশা এতিয়া কি কৰিম বুলি ভাবিছ নিজৰ কৰিব নোৱাৰো বুলি জানিও কাৰোবাক ভাল পাই থাকিব নোৱাৰি চালো য'ত এতিয়াতো কোনো এক্সপেক্টেশ্যনো নাথাকিব তই মোক ক্ষমা কৰি দিব পাৰিবিনে হেল্ল' হেল্ল' ঐ তোৰ লগত মই গোটেই জীৱন এনেকৈ চাহটোৰ দৰে থাকিব বিচাৰোঁ থাকিব পাৰিমনে কিয় চাই দেখোন আন্ধাৰ লগাই দিয়ে তৌ মানে মোক একবাৰ যাবিগৈ হেই হ'বই নোৱাৰে কাৰণ তোক লৈ মোৰ বহুত সপোন আছে সপোনবোৰো কিন্তু খন্তেকীয়াই চকু মেলিলে শেষ হৈ যায় হেই ফটো আমি নকৰচোন ল'ৰা মই ইমান ডাইলগ বাজি কৰিব নাজানো বাছ গোটেই জীৱন তোৰ লগত থাকিব বিচাৰোঁ অলপতো বুজ ন ঐ ৰহৈ ধেমালি কৰিছোঁ শুন না প্লিজ প্লিজ यार প্লিজ यार প্লিজ প্লিজ
আশাৰে ৰেঙনি মৰমৰে ঠিকনা বিচাৰি নজনা ভাল পোৱাৰে চিনাকি দিলাহি তুমি গোপনে আহি নিৰভিয়া দিয়া জাগে উন্মাদিনী আকলো আজি মনতে বাজে সুৰ ৰাগিনী এতিয়া বিচাৰো তোমাক হিয়া উজাৰি তুমি আহিলে মোৰ কাষলে প্ৰেমৰে সীমনাৰ পাৰ ভাঙি উঠে আহি নামি আহে তোমালে জানা তুমি জানানে জানো বুজানে মোৰ হিয়াৰ ভাষা সেই হ'ব খোজে মোৰ কামনা তোমাতে জানা প্ৰভাতী সুৰে সুঁৱৰাই তোমাকে কাহিলি সুবাসী পুৱাতে সজলা কাষৰ শুকুলা ডাৱৰে তোমাৰে ছবিকে আকে মৰমেৰে আবেগেৰে তুমি দিলাও বচাই প্ৰতিপলে প্ৰতি খোজে তোমাকে বিচাৰে মনতে শিহৰণ জাগি উঠি নিৰিবিলি ইয়াক প্ৰেমে সাৱটি ধৰিল হিয়াৰে দলিচাত আজি মুখিছি এতিয়া বিচাৰো তোমাক হিয়া উজাৰি তুমি আহিলে মোৰ কাষলে প্ৰেমৰ সীমনাৰ পাৰ ভাঙি উঠে আহি নামি আহে তোমালে জানা তুমি জানানে জানো বুজানে মোৰ হিয়াৰ ভাষা শেষ হ'ব খোজে মোৰ কামনা তোমাতে জানা